কল আজি আর কলৰ কোফতা কৰি বনাম ঠিক আছে এটা কল দুটা লৈছো এটা কল দুটা এনেকে পানীত দি কুকাৰত বইল কৰি আমি ডান্ডাটো চিনি দিম আজি মই কোফতা কৰি বনাম তুমি খাই বৰ ভাল পাবা থ্যাংক ইউ মা ঠিক আছে এতিয়া মই এইটো গেছত বহাই দিওঁ এতিয়া মই গেছটো জ্বলাই দিম দুটা কল বইল কৰিব বহাই দিম তো এইটো ভেজ হ'ব ইয়াত লসুন পিঁয়াজ এইটো নাথাকিব সেইকাৰণে টমেটো পেষ্টটো মাষ্ট বি দৰকাৰ কাৰণ টমেটো লগতে এটুকুৰ আদা নাই অলপমান আদা বেচন 1 কাপ বেচন আছে ইয়াত কলখিনি বইল হৈ যাওক তাৰপিছত মেশ কৰি বনাম মই দেখাম দেই কল সিজালো এতিয়া আৰু ইয়াত কি আছে জিৰা ধনিয়া আৰু ইয়াত ৰেড চিলি পাউডাৰ পাঁচফোৰণ আদা অকণমানে আছিল গৰম মছলা এটা জলকীয়া বহুত ডেঞ্জাৰ আছে জ্বলা শুকান জলকীয়া তেজপাত আৰু ইয়াত বেচন ইয়াত আছে কাজু চাব পাৰে কাজু ভিজাই থৈছোঁ আৰু ইয়াত টমেটো বইল কৰি থৈছোঁ পেষ্ট কৰিম এতিয়া বনাম মানে চাব পাৰে এতিয়া মই কি কৰিম কলখিনি গুচাই লওঁ দেই যেতিয়া আমি কল এই আইৰণ বহুত বেছি যে সেইকাৰণে কলা হৈছে হাতবিলাকো নখবিলাক চাব পাৰে মোৰ মানুহে ভাবিব কলা লেতেৰা বাট এই কলৰ কাৰণে হৈছে এই কালাৰ গোটেইকেইটা গুচাই লওঁ তিনিটা অমিতাৰো খাব পাৰে নেকি অমিতাৰো বিৰাট ভাল লাগে সব বস্তু বনে অমিতা হওক এতিয়া কঁঠালৰ সিজন কঁঠালৰো ভাল হয় কল এনে সবজি বনালে কোনো নাখায় এনেকৈ বনালে সবে খায় আমাৰ ঘৰত তো মোৰ মানুহজনৰ প্ৰিয় হয় এতিয়া মেশ কৰিম একো দিব নালাগে অকণমান যদি পানী যেনেকৈ ফিল হয় দিবলৈ মন গৈছে তো দিব পাৰে গৰম আছে এতিয়া মেশ কৰি লওঁ মই দেই চাব পাৰে বেচন দি মই সানি লৈছোঁ ধুনীয়াকৈ এতিয়া থৈ দিম 10 মিনিটৰ কাৰণে তো কোফতাখিনি বনাই লওঁ দেই ভালকৈ গোলকৈ জলকীয়া আৰু আদা পেষ্ট হয় দেই আকৌ এইটো চালেই মই দেখাই দিছোঁ এই কোফতাটো মই বনালোঁ এনেকৈ বনাই লওঁ কালিয়ে মাংস ফ্ৰাই কৰা আছিলে তেল তাতে ফ্ৰাই কৰিম ল'লোঁ দেই এতিয়া মই ফ্ৰাই কৰিম এতিয়া মই এটা এটাকৈ ফ্ৰাই কৰিম লালকৈ ফ্ৰাই কৰি লওঁ 4জন মানুহৰ কাৰণে চাফিচিয়েণ্ট তো এইটো কোফতাখিনি ডাঙৰ হৈ যাব ন খুলি এতিয়া মই ইয়াত ৰান্ধিম ইয়াত তেল দিম আপোনালোকে ঘি দি বনাব পাৰে বাট মই তেল দিম ইয়াত পাঁচফোৰণ দিম জলকীয়া দি দিলোঁ নিমখ দিলোঁ চিলি পাউডাৰ দিলোঁ গৰম মছলা দিলোঁ জিৰা ধনিয়া দিলোঁ এইখিনি ফ্ৰাই হৈছে লালকৈ ফ্ৰাই কৰিব লাগে আৰু আদা পেষ্টখিনি দি দিম মছলাখিনি একদম শুকাই যোৱালৈকে ভাজিব লাগিব তোমাৰ বনোৱা কোফতাখিনি বহুত ধুনীয়া হৈছে হয় আৰু লাল কৰিব লাগিব এইখিনি এতিয়া বহুত কম লাল হৈছে মছলাখিনি হৈ গ'ল মই গোলমৰিচো দিছোঁ দেখাব পাহৰিলোঁ সেইখিনি ফ্ৰাই হৈ গ'ল একদম লালকৈ ফ্ৰাই কৰিছোঁ মছলাখিনি ভজা হৈ গ'ল এতিয়া মই পানী দি দিলোঁ চবখিনি অলপ কলা লাগিছে কিয়নো গোলমৰিচ দিয়া হৈছে বেছিকৈ কাৰীখিনি উতলি আছে চাব পাৰে মই গৰম পানী দিছোঁ এতিয়া কোফতাখিনি ঢালি দিম এটা এটাকৈ দুটা কল দুটা আধা কল আছে ইয়াত আৰু 1 কাপ বেচন কলৰ পৰিমাণটো বেছি বেচনৰ পৰিমাণটো কম অলপ দেৰি উতলাই তাৰপিছত ৰেডি হৈ যাব মোৰ কোফতা কাৰী মই এতিয়া ধনিয়া তুলি আনোগৈ মোৰ বাৰীৰ পৰা ফুলিবলৈ ধৰিলে ৰেডি হৈ গ'ল ধনিয়া ঢালি দিওঁ কোফতা কাৰী ৰেডি হৈ গ'ল কাঁচকলৰ কোফতা কাৰী বহুত ভাল লাগে এনেকৈ ট্ৰাই কৰি চাব বহুত মজা লাগে যদি মোৰ ভিডিঅ'টো অলপো ভাল লাগে প্লিজ লাইক আৰু ফ'ল' কৰি দিব